আমি পুসন্ত পুনু তেজিয়া নিসাখ এরম ভকতি পরম গতি জানিলা সেদিও কদেব দুনা মনোহর বিষয়ক পরময়া পদ তথাপি তুনেৰ কিবা আকয়ে প্ৰাণী এৰামে মাৰন্তে ভৰ্ধন্তে যেন নিৰ্গত তথাপি উশিষ্ট ভুঞ্জ তেজি নাযায় দূৰ কাটিবা আনন্তে লাজ যেন সাগৰ লাঠি পায়ো গাধে গৰ্দ ভিৰনে ৰৈলা সেহি মতে দুখময় জানি তরে ওরমে তোমাক নভজি কিবা আত্মঘাত কৰে হেৰাম মাধৱে বুলন্ত সখী শুনা পৰিছে তুমি মোৰ মহা হে নাম কহে দেবে শাস্ত্ৰ চয় পঢ়ে চাৰি বেদ এৰামে কৰিবে নপাৰে মুত তথাপি ভকতি নলয়নৰে যাৱে সন্তৰ সংগতি এয়া এটা বৰ ডাঙৰ দৰ্শন দিলে যে কৃপালু বাবাই সমস্ত এই সংসাৰত কিন্তু ৰছী দুডালে আছে এডাল হ'ল কৰ্ম বন্ধনৰ জৰি এডাল হ'ল প্ৰেমৰ জৰি যিসকলে ৩ দিন ৩ ৰাতি মাইকৰ ভাগৱত শুনিও ইয়ালে আহিবলৈ তেওঁলোকক ভগৱন্তই কৃপা কৰা নাই সেইজন কিন্তু কৰ্ম বন্ধনত বান্ধ খাই আছে আৰু যিসকল হাজাৰ কৰ্ম ত্যাগ কৰিও ইয়ালে আহি ইয়াত কৃষ্ণ কথা শুনিলে
তেওঁলোকে এই দুটা দিনৰ কাৰ্যসূচীৰ মাধ্যমেৰে কৰ্ম বন্ধনৰ গাঁঠিটোৰ এটা পাক খুলি গ'ল। তাৰ বিনিময়ত কিন্তু এটা বিশেষ ৰছীয়ে বান্ধি দিলে। কি ৰছী? আপোনালোকে এটা কথা চাব, ভগৱন্ত কৃষ্ণ বান্ধিবলৈ যশোদাই ইমান ৰছী আনিলে, কিন্তু ভগৱন্তৰ হাতত নাটেহে নাটে। সেইটোকে এতিয়া ক'লে যে সাধাৰণ ৰছীৰে ভগৱন্তক বান্ধিব নোৱাৰে। কিহেৰে পাৰে? ভক্তি আৰু প্ৰেমৰ জৰিয়তেহে বান্ধিব পাৰে। যিটো যে আপোনালোকে সেই জৰি সৃষ্টি কৰি ভকত ভগৱন্ত সমস্ত একাত্ম কৰি দিলে। গতিকে এয়াই মূল তত্ত্ব বুলি কৈছে। এতিয়া ভগৱন্তক উদ্ধৱে প্ৰশ্ন কৰিছে। কৃষ্ণৰ সিদ্ধান্ত শুনি পুনৰ ভগৱন্তক উদ্ধৱে সুধিছে, বিষয়ক পৰম আপদ হেন জানি, হে প্ৰভু, বিষয়ক পৰম আপদ বুলি জনাৰ পিছতো মানুহবিলাকে, তুমি ইমান ধুনীয়াকে কোৱাৰ পিছতো মানুহবিলাকে বিষয়লৈ গতি কৰে কিয়? যেনেকৈ কুকুৰক যিমান কোবালেও পুনৰ গৃহস্থৰ ঘৰত খাবলৈ পাওঁ বুলি আহে, তুমি ইমান সুন্দৰকৈ বিষয়ৰ পৰা আঁতৰ হ'ব পৰা মতামত দিয়াৰ পিছতো মানুহবিলাক পুনৰ আকৌ ঠিক তেনেকৈ বিষয়লৈকে ঘূৰি আহে। কাটিবৰ কাৰণে ছাগলী এজনী নি থাকোতে কাটিবেল নেন্তে নীলাজৰ যেন চাপ, কাটিবলৈ নি থকা ছাগলীজনীক যদি আপুনি গছৰ পাত এঠাল দি দিয়ে, সি কিন্তু একদম মৰক মৰককে চুবাই খাব। সি যে মৰিবলৈ কৈছে এই কথাটো সি নাজানে। ঠিক তেনেকৈ এই পৰম বিষয়ৰ লেতেৰা বিলাকক জানিও ভকতিবিহীন সকলে ইয়াতে আবদ্ধ হৈ থাকে। ইয়াৰ কাৰণটো কি? গাধই যিমান লাঠি পালেও নিজৰ গাধীজনীৰ লগ নেৰে, ঠিক তেনেকৈ বিষয়ৰ ইমান বাধা বিঘিনি দুখ দুৰ্দশা পালেও মানুহবিলাকে তাৰ পৰা কিয় আঁতৰ নহয়? এই বিষয়ে বুজাই কোৱা বুলি প্ৰশ্ন কৰিছে। আৰু ভগৱন্তে উত্তৰ দিছে, মাধৱে বুলন্ত সখী শুনা পৰিছে, হেৰা সখী মই তোমাক কওঁ শুনা। কহে যে শাস্ত্ৰচয় কহে চাৰিবে। কোনোবাই ক'ব পাৰে মোৰ ৩ অধ্যায় ঘোষা, ১০০০ ঘোষাৰ ভিতৰত ৫০০টা ঘোষা মুখস্থ আছে, ৩ অধ্যায় ভাগৱত মুখস্থ আছে। পঢ়িব পাৰিব, পণ্ডিত হ'ব পাৰিব, কিন্তু যেতিয়ালৈকে সাধুৰ সংগ নলয় কামত নাহিব। মাধৱে বুলন্ত সখী শুনা পৰিছে, কহে যে শাস্ত্ৰচয় কহে চাৰিবে। যিমান ব্যাখ্যা কৰিলেও যিমান বেদ পঢ়িলেও সেইজন সাধু হ'ব নোৱাৰে। কেতিয়ালৈকে কৰিবে নপাৰে যেবে মুহূৰ্ত ভকতি, যেতিয়ালৈকে মোক ভকতি নকৰে নলয় যেবে সাধুৰ সংগতি। স্কুলত এডমিশ্যনটো নললে যেনেকৈ চাৰ্টিফিকেটৰ মূল্য নাই, ভগৱন্তত আশ্ৰয় গ্ৰহণ কৰি সাধুৰ সং নললে আমাৰ জ্ঞানৰ কিন্তু মূল্য নাই। পৰম কৃপালু বাবাই সমস্ত আপোনালোকে আজি কৃপালু নাথ বাবৰ আহ্বানত আপোনাৰ খবৰ প্ৰচেষ্টা 6:30 বজাৰ পৰা এতিয়া 10:18 প্ৰায় 3.5 ঘণ্টাতকৈ অধিক সময় আমি আপোনালোকৰ মাজত ভগৱন্তৰ কথা জনাই আলাপ আৰু সঁচাৰ্থত কৈছো বাবাই সমস্ত আমাৰ নিজৰ কিন্তু একো নাই, খালী পাত্ৰ লৈ আহিছো আপোনালোকৰ মাজত ভৰালো। আৰু এই ভৰাবলৈ যাওঁতে দুই এটা কথা যে আগ ধৰি দিয়া হৈছিল, ইয়াত হয়তো ক'ব লগা কথা বহুত থাকি গ'ল, নক'ব লগা কথা বহুত গ'ল। ইয়াৰ আমাৰ এটা অপৰাধ হ'ল এই যে আপোনালোকৰ মাজত বিষয় প্ৰকাশ কৰোঁতে নক'ব লগা কথাও ক'লো, ক'ব লগা কথাও নক'লো, এইটো এটা অপৰাধ। সেইকাৰণে এটাই কওঁ, আপোনাক সবে উঠালে মেলিলে ভাগৱতৰ নাম,
আমাক পাতিলে নাউৰিয়া কলে বোলে বৈকুণ্ঠলে যাম আপোনালোকে ভাগৱত ভাবি নাওখনিত আমাক উঠাই নাউৰিয়া বনাই দিলে আৰু কি কলে হেৰা নাউৰিয়া চলোৱা নাওখনি যাওঁ আমি বৈকুণ্ঠলৈ যাওঁ সোনকালে চলোৱা সোনকালে ওলোৱা গৈ যেন বৈকুণ্ঠ পাওঁ এয়া আপোনালোকৰ নিবেদন আপোনালোকৰ এয়া আজ্ঞা কিন্তু আমি 6:30 বজাৰ পৰা এই 10 বজাৰ 20 মিনিটলৈকে নাওখন চলাই আপোনালোকক মাত্ৰ এটাই কথা কওঁ যিখন নাওত আমাক নাউৰিয়া বনালে চলাবলে আমাৰ শক্তি নাই আপোনালোকে নাও চলাই দুচকুৰে চাই মোৰ পিছে দৃষ্টি নাই মোৰ পিছে দৃষ্টি নাই চকুৰে নেদেখাকে ভাগৱত ৰূপী নাও কেনেকৈ লৈ মই যাওঁ আপোনালোক কিমান বহি আছে তাকো মই দেখা নাপাওঁ আজিলৈ মাগিলো বিদায় আজিলৈ মাগিলো বিদায় এটাই আবেদন আমাৰ দৰে চকুৰে নেদেখা সকলৰ কাৰণে আমি এখন ভাগৱত ব্ৰেইল পদ্ধতিৰে ইতিমধ্যে লিখি আছো আপোনালোকে অকণমান আশীৰ্বাদ প্ৰদান কৰি সহায় সহযোগিতা আগবঢ়াব যাতে এই কাৰ্যত আমি সফল হৈ এই দৃষ্টি দিব্যাংগ সকলৰ মাজৰ পৰাও যাতে তেওঁলোকৰ আখৰেৰে পঢ়িব পৰা সেই ভাগৱতখন উলিয়াই সমাজত মানৱ সম্পদ সৃষ্টিত যাতে এক ক্ষুদ্ৰ প্ৰয়াস সফল হ'ব পাৰো তাৰ বাবে আহ্বান জনাই পুনৰ অপৰাধ বন্ধনৰ এভাগি ঘোষাৰে আমি অনিচ্ছা সত্ত্বেও যেহেতুকে আমাৰ কাইলৈ একেৰাহে অনুষ্ঠান আকৌ আছে গতিকে বিদায় ল'বলৈ আহিছো সহস্ৰয়াতি অপৰাধ দিনে ৰাতি কৰো মই মহামূঢ় জন আমি প্রভু তজুদাখ জগবাখ ক্ষমিউক শ্রীমধু হুদন ক্ষমিউক শ্রীমধু হুদন এই অনুষ্ঠানভাগী অহাকালিলৈ সফলভাৱে পৰিসমাপ্তি হোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান দাবী নাই 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 আমাৰ পৰম গুৰু তাহান দাবী নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ জয় গুৰু শংকৰ কৰ্ণাটক হন্ত কথা কৃষ্ণে গুপ্য কৰি
নাহি উপায় সখী সুসংগ কখৰি আমাক নপাই পুনু জ্ঞানী সাধু সংগে অৱশ্যকে বৈশ্য কৰে মোক নপাই মোহক লাগ যোগ যজ্ঞ দানে এই মহামন্ত্ৰ যাত্মকোটি শত তীৰ্থ স্নানে নপাই আমাক একা দখী উপবাসে নকৰয় বৈশ্যমুখ আন কৰ্ম কৰি আমি সাত মৰৈলোকে এই ভকতৰ সংগত সমকে পাই মোকে এইৰমে কহিলো মহাগুপ্য কথা কৈ উদ্ধৱ যিহেতু ভকত তুমি পৰম বান্ধৱ হে ৰাম মুখ্য তুই অধিক সখী সাধুৰ সংগম যাহাৰ ৰেণুক স্বৰ্গ সুখ নহি সম সাধু সংগে অনেকে পাই লেক গতি দিও লেখা সখী তাক শুনি প্ৰতি অৰমে যক্ষ ৰক্ষ বৃপ বৃক্ষ পক্ষী পশু পালে পালে স্ত্ৰী ক্ষুদ্ৰ জাতি অধম চণ্ডালে ইসব তুই অধিক অনেক পাপমতি ভকতৰ সংগত পাইলে কমুৰ গতি বিভীষণ বীৰ বৃষ পৰ্বা বলিবান জাম্বুৱন্ত জটায়ু সুগ্ৰীৱ হনুমান অৰামে মালা কৰ কুজি ব্যাধ ধৰ্ম তুলাধাৰ দ্বিজ ভাজ্য ব্ৰজ বাজি গোপী অনাচা নাহি তপ ব্ৰত শৌচ নপঢ়িলে বেদ নজানয় জ্ঞান একো শাস্ত্ৰ তত্ত্ব বেদ কেৱলে সাধুৰ সংগে সুখে পাইলা গতি
সৎসংগত পৰে নাই পাই